সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এই বেলতলাত অনুষ্ঠিত হৈছে আৰু এই সভাতে আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিবিলাক গণসমাৱেশ হৈ আছে। আমাৰ আগন্তুক হ'বলগীয়া গণসমাৱেশ 27 তাৰিখে কাৰ্বি আংলঙত হ'ব। এইটো আমি বাহন ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে যি ওদালগুৰিৰ 6 তাৰিখে 6 নৱেম্বৰত যি গণসমাৱেশ আছে এইটো আমি বাহন ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আছাৰ প্ৰত্যেকখন জিলাতেই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আদিবাসীসকলৰ জনজাতিকৰণৰ দাবী, চাহ শ্ৰমিক মজুৰি 551 টকালৈ বৃদ্ধি কৰাৰ দাবী, আদিবাসীসকলক চাহ শ্ৰমিকসকলক ম্যাদী পট্টা প্ৰদানৰ দাবী, লগতে BTR অঞ্চলত যিবিলাক আমাৰ 1996 চনত গৃহহাৰা হৈছিল সেই ব্যক্তিসকলক সংস্থাপনৰ দাবীত আমি ৰাজ্যজুৰি জিলা পৰ্যায়ত গণসমাৱেশ অনুষ্ঠিত কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যি চাহ শ্ৰমিকসকলক ম্যাদী পট্টা দিয়াৰ কথা ঘোষণা কৰিছে, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আদৰণি জনাইছোঁ। কিন্তু আমি এটা ক'ব বিচাৰোঁ যে কিমানকৈ মাটি দিয়া হ'ব চাহ শ্ৰমিকসকলক, আৰু অকল চাহ জনগোষ্ঠীকে দিয়া হ'ব নে আদিবাসী যিবিলাক আছে বাগিচা অঞ্চল তেখেতসকলকো দিয়া হ'ব, এই কথাটো তেখেতে স্পষ্ট কৰক আৰু কিমান মাটি দিব। কাৰণ আমাৰ চাহ শ্ৰমিকসকল বহু কিছুমান খালী মাটিও দখল কৰি থৈছে, সেইবিলাক মাটিৰ ম্যাদী পট্টা দিব নাই, এই কথাটো তেওঁ স্পষ্ট কৰক। এয়াই আমাৰ আদিবাসী ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। লগতে আমাৰ কিছুমান জিলাৰ আগন্তুক অধিৱেশন আছে, এইবিলাকৰ বিষয়ে আমি আলোচনা কৰা হ'ল। আৰু যিটো আমাৰ আদিবাসী মহাসভা যি জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠিত কৰিব লৈছোঁ তিনিচুকীয়াত, এই বিষয়ে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু আগন্তুক যি কাৰ্যনিৰ্বাহক সভা আছে অহা 11 নৱেম্বৰত অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এই বেলতলাত অনুষ্ঠিত হৈছে আৰু এই সভাতে আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিবিলাক গণসমাৱেশ হৈ আছে। আমাৰ আগন্তুক হ'বলগীয়া গণসমাৱেশ 27 তাৰিখে কাৰ্বি আংলঙত হ'ব। এইটো আমি বাহন ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে যি ওদালগুৰিৰ 6 তাৰিখে 6 নৱেম্বৰত যি গণসমাৱেশ আছে এইটো আমি বাহন ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আছাৰ প্ৰত্যেকখন জিলাতেই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আদিবাসীসকলৰ জনজাতিকৰণৰ দাবী, চাহ শ্ৰমিক মজুৰি 551 টকালৈ বৃদ্ধি কৰাৰ দাবী, আদিবাসীসকলক চাহ শ্ৰমিকসকলক ম্যাদী পট্টা প্ৰদানৰ দাবী, লগতে BTR অঞ্চলত যিবিলাক আমাৰ 1996 চনত গৃহহাৰা হৈছিল সেই ব্যক্তিসকলক সংস্থাপনৰ দাবীত আমি ৰাজ্যজুৰি জিলা পৰ্যায়ত গণসমাৱেশ অনুষ্ঠিত কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যি চাহ শ্ৰমিকসকলক ম্যাদী পট্টা দিয়াৰ কথা ঘোষণা কৰিছে, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আদৰণি জনাইছোঁ। কিন্তু আমি এটা ক'ব বিচাৰোঁ যে কিমানকৈ মাটি দিয়া হ'ব চাহ শ্ৰমিকসকলক, আৰু অকল চাহ জনগোষ্ঠীকে দিয়া হ'ব নে আদিবাসী যিবিলাক আছে বাগিচা অঞ্চল তেখেতসকলকো দিয়া হ'ব, এই কথাটো তেখেতে স্পষ্ট কৰক আৰু কিমান মাটি দিব। কাৰণ আমাৰ চাহ শ্ৰমিকসকল বহু কিছুমান খালী মাটিও দখল কৰি থৈছে, সেইবিলাক মাটিৰ ম্যাদী পট্টা দিব নাই, এই কথাটো তেওঁ স্পষ্ট কৰক। এয়াই আমাৰ আদিবাসী ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। লগতে আমাৰ কিছুমান জিলাৰ আগন্তুক অধিৱেশন আছে, এইবিলাকৰ বিষয়ে আমি আলোচনা কৰা হ'ল। আৰু যিটো আমাৰ আদিবাসী মহাসভা যি জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠিত কৰিব লৈছোঁ তিনিচুকীয়াত, এই বিষয়ে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু আগন্তুক যি কাৰ্যনিৰ্বাহক সভা আছে অহা 11 নৱেম্বৰত অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰোঁ।